ইউএছএমৰ স্বত্বাধিকাৰীয়ে ফ্লাড জেহাদ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল যে মেঘালয়ৰ পানী অসমত সোমোৱাৰ কাৰণ কি আৰু মেঘালয়ৰ পানী অসমলৈ সোমাইছিল কিয় বা সোমাই থাকে কিয় এই সময়ছোৱাত ইউএছএমক দোষাৰোপ কৰি ইউএছএমৰ স্বত্বাধিকাৰীয়ে ফ্লাড জেহাদ কৰাৰ কথা কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু তাৰ পিছত অখিল গগৈয়ে ইউএছএম ভ্ৰমণ কৰিছে, ইউএছএমৰ স্বত্বাধিকাৰীৰ সৈতে কথা পাতিছে আৰু তাৰ পিছত হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে। আমি সবিশেষ জনাব বিচাৰিছো ইউএছএমৰ স্বত্বাধিকাৰীৰ সৈতে ইউএছএমৰ স্বত্বাধিকাৰী মাহবুবুল হকৰ সৈতে অখিল গগৈ ইউএছএম ভ্ৰমণ কৰিছে, ইউএছএম পৰিদৰ্শন কৰিছে। অখিল গগৈয়ে ইউএছএম পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ডাঙৰ প্ৰত্যাহ্বান জনাইছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান সময়ত ইউএছএম সন্দৰ্ভত যি মন্তব্য কৰিছে তাক লৈ অখিল গগৈয়ে আজি মুখ খুলিছে, ইউএছএমৰ স্বত্বাধিকাৰীৰ সৈতে মুখ খুলিছে। অখিল গগৈয়ে আজি এই সন্দৰ্ভত মন্তব্য কৰিছে। ইউএছএমৰ স্বত্বাধিকাৰীও আজি প্ৰত্যাহ্বান জনাইছে এক প্ৰকাৰ হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আজি ইউএছএমৰ স্বত্বাধিকাৰীও প্ৰত্যাহ্বান জনাইছে, অখিল গগৈয়ে প্ৰত্যাহ্বান জনাইছে। ফ্লাড জেহাদৰ প্ৰসংগ উত্থাপন হৈছিল। এই ফ্লাড জেহাদক লৈ অখিল গগৈয়ে মুখ খুলিছে। ইউএছএম ভ্ৰমণ কৰি ইউএছএমৰ স্বত্বাধিকাৰীৰ সৈতে কথা পাতি অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক আকৌ এবাৰ প্ৰত্যাহ্বান জনাইছে এই ফ্লাড জেহাদক লৈ। কি মন্তব্য কৰিছে অখিল গগৈয়ে, কি মন্তব্য কৰিছে ইউএছএমৰ স্বত্বাধিকাৰীয়ে, আমি একাধিক্ৰমে আপোনালোকক শুনাব বিচাৰিম। চাওক, আমাৰ ইউএছটিএমটো লাষ্ট কিমান 2011ৰ পৰা ইয়াতে ডেভেলপমেণ্ট চলি আছে। দুনিয়াৰ চব মানুহ আহি আছে, চিফ মিনিষ্টাৰ নিজেও আহিছে। আমি ডেভেলপমেণ্ট কৰিছোঁ সঁচাই, আমি জেগাই জেগাই য'ত কাটিব লাগে আমি কাটিছোঁ, বাট আমাৰ কেম্পাছটো গ্ৰীণ কেম্পাছ হিচাপে চবেই জানে। 2 নম্বৰ কথা, অনাৰেবল চিফ মিনিষ্টাৰে কি কৈ আছে বিভিন্ন ধৰণৰ কথা, সেইবিলাকতো ৰেছপঞ্চ দিবলৈ মই নাযাওঁ। মই শিক্ষা দীক্ষাৰ লগত জড়িত মানুহ, মোৰ ষ্টুডেণ্ট আছে, আমাৰ ফেকাল্টি আছে, আমি চবেই জানে। আৰু মানুহে সমাজে, মই ভাবোঁ যে ইট ইজ এ পিপুলছ ইউনিভাৰ্চিটি, মানুহৰ ইউনিভাৰ্চিটি হয়, সেইকাৰণে মানুহে তাৰ প্ৰত্যুত্তৰ দিব। আৰু যদি সঁচাই কোনো ভুল হৈছে মোক উলিয়াই দিয়ক, মই ভুলখিনি কাৰেক্ট কৰিম। যদি কিবা এনেকুৱা হৈছে কেম্পাছত, তেওঁ কৈছে, এইটো শুনিছোঁ যে কনচালটেণ্ট নাই। আমাৰ ইণ্ডিয়াৰ চবতকৈ কষ্টলিয়েষ্ট কনচালটেণ্ট আমাৰ লগত হচমেক, SRM ইনফ্ৰাষ্ট্ৰাকচাৰ ফ্ৰম দিল্লী কনচালটেণ্ট। তাৰ উপৰিও আমাৰ IITৰ পৰা কনচালটেণ্ট আছে, NIT শিলচৰৰ পৰা আমাৰ কনচালটেণ্ট আছে। তাৰ উপৰি গভৰ্ণমেণ্ট অফ মেঘালয়া যিটো আৰ্বান ডেভেলপমেণ্ট অথৰিটি, তেওঁলোকৰ যিটো গাইডেঞ্চ লাগে, এইবিলাক চব কৰি পেলাই আমি চব ডেভেলপ কৰিছোঁ। আৰু এইটো কোনো এনেকুৱা আননেমড ইনষ্টিটিউশ্যন নহয়, ইট ইজ এ গ্ৰেড ইউনিভাৰ্চিটি। আৰু এই ইউনিভাৰ্চিটিৰ যিমান গ্ৰীণ প্ৰেক্টিছ আছে চব আমি কৰি আছোঁ। আপোনালোকে যিটো জেগাত খাৰা হৈ আছে এইটো একদম প্ৰিমেচিয়ৰ ষ্টেজ, ডেভেলপিং ষ্টেজ। এইটো আমাৰ এনাডাৰ 6 মান্থত কমপ্লিটলি গ্ৰীণ হ'ব। আপোনালোকে নিশ্চয় আপোনাৰ সেইটো ছাইডত দেখিছে যে আমি কেনেকুৱা উই আৰ প্ৰটেক্টিং দি ড্ৰেইন ৱাটাৰ, কেনেকুৱা ক্লিন ড্ৰেইন ৱাটাৰ গৈ আছে। আৰু যিখিনি ইয়াতে যিখিনি ডাষ্টি ৱাটাৰ আছে সেইখিনি আমাৰ ৰিজাৰ্ভাৰ গৈ জমা হয়। ইফালে মানে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছিলে, তেতিয়া আমাৰ যিটো ধাৰণা হৈছিলে যে ইউএছটিএমে সঁচাকৈ বহুত পাহাৰ ইয়াত ধ্বংস কৰি আছে আৰু ইউএছটিএমৰ কাৰণেই আমাৰ গুৱাহাটীৰ বানপানী হোৱাটো হয় নে নহয় এইটো চাবৰ কাৰণে এবাৰ আমি ৰাইজৰ দলৰ প্ৰতিনিধিসকল ইয়ালৈ আহিছিলোঁ। অহা 22 তাৰিখৰ পৰা যিহেতু অসম বিধানসভা আছে আৰু নিশ্চয় অসম বিধানসভাত কৃত্ৰিম বানপানীৰ বিষয়টো এবাৰ গুৰুত্ব লাভ কৰিব, সেইকাৰণে আমি ভাবিছিলোঁ যে বস্তুটো চাই লোৱা খুব প্ৰয়োজন। ইয়াত চাবলৈ আহিলোঁ, আমাক ইয়াৰ চেঞ্চেলৰে, ইউএছটিএমৰ চেঞ্চেলৰে গোটেই বস্তুখিনি দেখুৱালে। দেখুৱাৰ পাছত মই এইটো নিশ্চিত হৈছোঁ যে মুখ্যমন্ত্ৰীক কোৱাৰ দৰে ইউএছটিএমত তেনেকুৱা ধৰণৰ কোনো ঘটনা ঘটা নাই। ইউএছটিএমৰ পৰা যিখিনি পানী গৈছে তেওঁলোকৰ এৰিয়াবিলাকৰ পৰা, বিশেষকৈ ইউনিভাৰ্চিটি আৰু মেডিকেল কলেজৰ, এতিয়া য'ত বনাই আছে মেডিকেল বনাই আছে, তাৰ পৰা যিখিনি পানী গৈছে সেইখিনি তেওঁলোকে প্ৰপাৰ চেনেলৰ জৰিয়তে ড্ৰেইন আউট কৰি দিছে আৰু সেইটো ড্ৰেইন আউট কৰি গৈ গভৰ্ণমেণ্টৰ ড্ৰেইনত পৰিছেগৈ। আৰু দেখা গৈছে যে তেওঁলোকে ড্ৰেইন আউট কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈ আছে যে ৰঙা পানী, বা অশোক সিংঘালে যিটো কথা কৈ আছে যে ৰঙা পানী, ইয়াৰ পৰা মানে আপোনাৰ ইউএছটিএমৰ পৰা ৰঙা পানীটো এওঁলোকে এৰি দিয়া নাই। ইয়াত আফটাৰ ট্ৰিটমেণ্ট তেওঁলোকে পানীটো এৰি দিছে।
গতিকে ড্ৰেইনত যিখিনি পানীও গৈছে সেইখিনি পানীও তেওঁলোকৰ ইয়াত ৰঙা পানী নহয় আমিতো USTMক জগৰীয়া কৰিবৰ কাৰণে আহিছিলোঁ ধৰিবৰ কাৰণে আহিছিলোঁ কিন্তু ইয়ালৈ আহি মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনাকে আমি তেনেকুৱা একো দৃশ্য দেখা নাপালোঁ আৰু আমি যেতিয়া আহিছোঁ লগত ছিনিয়ৰ মোষ্ট কেইজনমান সাংবাদিকক লগত লৈ আহিছোঁ ইয়ালৈ অসমৰ এই সংবাদ জগতৰ কেইজনমান ছিনিয়ৰ মোষ্ট সাংবাদিকক মই লগত লৈ আহিছোঁ কেমেৰা লৈ অহা নাই কাৰণ এটা বেলেগ ষ্টেটৰ এইটো কেম্পাছ হয় গতিকে কেমেৰা লৈ অহা নাই গোটেই ছিনিয়ৰ সাংবাদিকবিলাক মোৰ লগত যেতিয়া আছে তেখেতসকলে নিজেও মোৰ লগত একেলগতে ইয়াৰ USTMৰ চেঞ্চেলৰ লগত একেলগতে গোটেই বস্তুখিনি চাইছে আৰু মই ভাবোঁ যে সাংবাদিকসকলো কনভিন্স হৈছে যে মুখ্যমন্ত্ৰীৰ কথাটো মিছা আৰু মুখ্যমন্ত্ৰীয়ে কেৱল প্ৰপগাণ্ডা কৰিবৰ কাৰণেহে এনেকুৱা ধৰণৰ বক্তব্য দাঙি ধৰিছে মই ইয়াৰ পাছত আৰু বেলেগ বেলেগ ধৰণৰ মোৰ নিজৰ চ'ৰ্চৰ পৰা ইয়াৰ পৰা আৰু কি ধৰণৰ আৰু কিবা কিবি লোকচান আছে নেকি ইক'লজিকেল কিবা লোকচান আছে নেকি তাক লৈ মই চাইণ্টিফিকেলি আৰু বস্তু গোটাই ল'ম অসম বিধানসভাৰ সময়খিনিত যাতে মই ক'ব পাৰোঁ কিন্তু মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনাকে USTMৰ কাৰণে গুৱাহাটীৰ কৃত্ৰিম বানপানী হৈছে এই কথাটো USTMলৈ ভিতৰলৈ আহি তেখেতে চাবলৈ আহিবলৈ কৈছিলে আমি চাবলৈ আহিলোঁ আহি সেইধৰণে মই কনভিন্স হোৱা নাই মুখ্যমন্ত্ৰীৰ কথামতে কনভিন্স হোৱা নাই বৰং মুখ্যমন্ত্ৰীৰ কথাটোৰ ঠিক বিপৰীত দৃশ্য এটাহে ইয়াত দেখিবলৈ পাইছোঁ আৰু সেইকাৰণে আশা কৰিম যে মুখ্যমন্ত্ৰীয়ে আকৌ এবাৰ নিজে ইয়ালৈ আহিব ইয়ালৈ আহি দেখিলোঁ যে মুখ্যমন্ত্ৰীয়ে ইয়াত এটা ডাঙৰ বিল্ডিং শংকৰদেৱ বিল্ডিং বুলি এটা বিল্ডিং তেখেতে নিজে ইনাগুৰেট কৰিছে ইয়াৰ যিটো জিমনেছিয়াম সেইটো তেখেতে নিজে ইনাগুৰেট কৰিছে ইয়াৰ যিটো অডিটৰিয়াম তালৈও তেওঁ কেইবাবাৰো আহিছে গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে চাগে জানে আৰু মুখ্যমন্ত্ৰীয়ে যোৱাবাৰ মানে গোটেই বানপানীটোৰ কাৰণে শত্ৰু কৰি লৈছিলে তেওঁ থিম কৰি লৈছিলে আপোনাৰ হিল হাকু বিলক 2022 আৰু 23ত তেওঁৰ শত্ৰু আছিলে হিল হাকু বিল 2024 চনৰ তেওঁৰ যিটো শত্ৰু এই গোটেই বানপানীৰ কাৰণে তেওঁ যাক এনিমি কৰি লৈছে সেইটো হ'ল USTM আৰু যেটো USTMৰ মানুহজন ইয়াৰ চেঞ্চেলৰজন এজন সংখ্যালঘু মানুহ গতিকে ইয়াক তেখেতে জেহাদ নাম দি দিছে ফ্লাড জেহাদ তো এইবিলাক অসমৰ মুখ্যমন্ত্ৰীজনৰ এটা সাম্প্ৰদায়িক ঠেক চেক্টেৰিয়ান কমিউনেল চিন্তা কিন্তু ডেফিনেটলি USTMৰ পৰা যিখিনি ক্ষতি হৈছে সেইখিনি কথাও মই বিধানসভাত ক'ম মই নিজে বহুত সময় এখিনি চাই লৈছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত